গাইজ নমস্কাৰ গুড মৰ্ণিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনিটি ভিডিঅ' লেখা কৈছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ টাইম 11:30 গাৰ্গী মাত্ৰ টোপনি বৰ উঠিলে মন্দিৰত সোমাইছে মায়ে পূজা দি আছে তাতে সোমাইছে 11:30 হৈছে দাদাও ইফালে আহিলে বজাৰলৈ আহিছে তো বলক কি বজাৰ আনিছে আৰু আজি মানে মা দেউতা আহি আছে আৰু দেৰি হ'ব এতিয়ালৈকে মানে জাগিৰোতে পাৰ হোৱা নাই জানেনে আজি মানে ট্ৰেইনটো ইমান লেট ৰৈ আহি আছে তো বলক পাকঘৰত আগতে গৈ চাওঁ কি আনিছে বজাৰ চনা তো বজাৰ কি তেল গাখীৰ আনিছে টমেটো মাছ নেকি আৰু এইবোৰ যে গৰুৰ কাৰণে দেই আনিছে মাংস আনিছে চাগে দেউতাই বস্তুখিনি ধুই মেলি গাড়ীত ধৰাই মেলি দিলোঁ খোজকাঢ়ি আছে এইফালে আম লৈছোঁ দালিত দিবলৈ দেউতাই গৰু খানা দি আছে তাইও মানে যাব পৰা উপাস মাছখিনি হ'ব টমেটো লৈ হ'ব আলুখিনি আগতে ভাজি কৰি আছে আৰু এয়া টমেটোখিনি আৰু এয়া মাছ দুপিচ ভাজি গ'লোঁ দেউতাৰ কাৰণে মাংসটো লাগি বনাম এটা দুটা হ'ব দেই আজি মানে গাড়ী পুৰা লেট একেলগে মাহঁতে হৈ যায় আহি পোৱা নাই জানেনে আলিপুৰদুৱাৰত আহি আছে ইমান লেট গাড়ীৰ কাৰণে খিচিৰি হৈ গৈছে মাংস চব্জিখিনি লাহে লাহে হওক আৰু দেউতা যদি ভাত খাই মাছ চব্জি হৈ গৈছে দেউতা ভাত খাই দিব পাৰিব দালি অকণমান দিছিলোঁ আৰু এয়া ভেন্দি ভাজি আৰু মাছো কেইটামান ভাজি কৰিছোঁ মানে 2 পিচ আৰু 1 পিচ মানে পেটি যে সেইটো সৰু সৰুকৈ কৰিছোঁ দাদাৰ কাৰণে আৰু সেই হৈছে লাহে লাহে হওক A few moments later. গুড ইভিনিং সকলোকে বহুত মাষ্টাকো লগ পালোঁ আৰু মা দেউতাহঁতে আহিল তো গাৰ্গী মানে এই মাত্ৰ হৈছে দেই তো মই তাইক খোৱা নাই ইচ্ছা কৰিও খোৱা নাই মাহঁতে আহিছে তাই মাহঁতৰ লগত খেলিলে খেলা মেলা কৰি এতিয়া মাত্ৰ হৈছে আৰু এতিয়া অকণমান চাহ বনাই দেউতা আকৌ দোকানত যাব মানে আমাৰ দেউতাক লৈ যাব দেউতাই কৰিছে তো বলক পাকঘৰত গৈ চাহ বনাওঁ কথা মায়ে মানে চাহ বনালে অলৰেডি মই এতিয়া মানে আমাৰ মাৰ কাৰণে অকণমান লাল চাহ বনাইছোঁ মাৰ আকৌ চৰ্দি গাখীৰ চাহ খালে গলৰ বিষ ষ্টাৰ্ট হৈ যাব মানে অকণমান নিমখ অকণমান চেনি দি বনাইছোঁ সেই দিওঁ আৰু মা মানে মোৰ কাৰণে পিঠা আনিছিল দেই মাছ পিঠা আনিছে ঘৰৰ পৰা বনাই মই পিঠা লগত খাম চিঙৰা আনিছে তাৰপিছত মিঠাই আনিছে ভুজি আনিছে এইবোৰ নাখাওঁ পিঠা লগত খাম আৰু আনিছিলে শ'ল মাছ আনিছে দেই বাহিৰত দেউতাই থৈ দিছে ড্ৰামত আৰু পানী দি থৈ দিছে তাক দিছে কুচিয়া আছিলে কুচিয়াখিনি মানে আনিবলৈ পাহৰিলে কুচিয়াখিনিয়ে দেই 3-4টামান কুচিয়া আৰু সেইকাৰণে কিনিবলৈ গ'লোঁ কুচিয়াখিনি আনিবলৈ পাহৰিলে আৰু লৰালে দেখাইছে ট্ৰেইন মানে আমাৰ তাৰ পৰা ট্ৰেইন আহিছে পটককৈ কিন্তু এই ৰঙিয়াৰ পৰা অকণমান দেৰি হৈছে আৰু ট্ৰেইন মাক দি থৈ মায়ে কি লগত খায় চাহখিনি খালি খাম বুলি কৈছে চিঙৰা আছে এইফালে ভুজিও আছে চাব কি লগত খায় মায়ে মাৰ আকৌ পটককৈ ঠাণ্ডা লাগি যায় আৰু আমৰ লাগি যায় সেইকাৰণে শ'ল মাছ আনিছিলে যে মাছখিনি দেখাও জুপিয়াই দিয়ে নেকি সেই মানে এয়া চাওক দুটা ডাঙৰ হয় দেই দূৰৰ পৰা মাৰিছোঁ যে থাকক আৰু আমাৰ পুখুৰী সিঁচিছে যে তাতে পাইছোঁ আৰু ঘৰৰ পৰা আনিছোঁ যে পিঠা তো কাটি সৰু কৰি ল'লোঁ আৰু মায়ে মানে কাকাৰ আনিছিলে তো দেউতাই ৰঙালাও আহিলে কাকালৰ ৰঙালাও বহুত ভাল লাগে এই আনিলে
কাইলৈ পাই নে নাই ঠিক নাই আজিলৈ হ'লে তাৰপিছত ৰাতিকানে আলু পিটিকা কৰিলোঁ মাংস চব্জি মাছ আছে দুপৰীয়া মাছ ময়ো খোৱা নাই দাদাও খোৱা নাই তাৰপিছত আমাৰ দেউতাও খোৱা নাই মাও খোৱা নাই মাছ চব্জিটো আছে গোটা তো মাংস চব্জিটো চবেই খালে তো মাংস চব্জিও আছে এই আৰু মিলাই মিলাই কেতিয়া খাম তেতিয়া যথেষ্ট হ'ল অলপ পিটিকা কৰিছোঁ সানিবলৈ বাকী আছে ভাত দি দিওঁ মাহঁতক আকৌ কালি চাগে যাবহে মাহঁতে জানে নাই ঠিক নাই আৰু যাম বুলি কৈছে দেউতাই যাব নিদিব পাৰে মানে যাব নিদিয়ে চাগে তাইও আছে কিছুমান ভাত খাই যাবলৈ আৰু বনোৱা মেলা হৈ গৈছে এতিয়া পিটিকা কৰি দেউতাহঁতক ভাত দিওঁ আৰু তো যি নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু জনটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব আকৌ লগ পাম হয়তো ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট